দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু খানাপাৰাত তেওঁ এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব 4 তাৰিখে আৰু মই পৰিৱেশ দেখুৱাম এয়া বিশাল ৰাজহুৱা প্ৰেক্ষাগৃহ ইয়াতে নিৰ্মাণ কৰি থকা হৈছে আৰু 4 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াতে অংশগ্ৰহণ কৰিব অৰ্থাৎ কাইলৈ দিনটো তেখেতে অসমলৈ আহিব বিয়লি ভাগত বৰঝাৰ বিমানবন্দৰত তেখেতে অৱতৰণ কৰিবহি বিয়লি ভাগলৈ আৰু তাৰ পিছতে 4 ফেব্ৰুৱাৰী তাৰিখে ইয়াতে এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ব আৰু ইয়াতে অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইতিমধ্যে যিসমূহ কাম-কাজ কৰিব লাগে সেই কাম-কাজসমূহ ইতিমধ্যে কৰি থকা হৈছে আৰু এটা কথা কওঁ যে অসম চৰকাৰৰ যি এয়া এক চৰকাৰী এটা অনুষ্ঠান বুলি কোৱা হৈছে আৰু ইয়াতে তেওঁলোকে অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত প্ৰায় 11,000 কোটি টকীয়া যিসমূহ প্ৰকল্প হাতত লৈছে সেই প্ৰকল্পসমূহ ইয়াতেই নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াতে তেওঁ শুভ আৰম্ভণি বা শুভ উদ্বোধন কৰিব গতিকে আমি এই পৰিৱেশ দেখুৱাইছো ইতিমধ্যে যিসমূহ যাৱতীয় কাম-কাজ আছে যাৱতীয় কাম-কাজসমূহ তেওঁলোকে কৰি আছে আৰু যিসমূহ তেওঁলোকে কৰিডৰ নিৰ্মাণ কৰিব লাগে বা যিসমূহ তেওঁলোকে বেৰিকেড নিৰ্মাণ কৰিব লাগে বা বিশাল ৰাজহুৱা প্ৰেক্ষাগৃহত যিসমূহ তেওঁলোকে নিৰ্মাণ কৰি থকা হৈছে গতিকে এইসমূহ প্ৰায় 100 পৰা 150 লোক ইয়াতে নিয়োজিত হৈ আছে গতিকে খুব সোনকালে যাতে সেই কামটো সমাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে কামসমূহ নিয়াৰিকৈ কৰি আছে আৰু পুৱাৰ ভাগৰে পৰা আমি পৰিৱেশ দেখুৱাইছিলোঁ আৰু যে নিৰাপত্তাজনিত যিবোৰ দিশ আছে সেই দিশসমূহতো খুব সুন্দৰভাৱে আৰক্ষী প্ৰশাসনে চোৱা চিতা কৰিছে খুব সুন্দৰভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে যাতে কোনো খুঁত নৰয় নিৰাপত্তাজনিত যিবোৰ বিষয় আছে সেই বিষয়সমূহত যাতে কোনো ধৰণৰ খুঁত নৰয় সেই কথা তেখেতলোকে খুব সুন্দৰভাৱে চালি জাৰি চাইছে আৰক্ষী প্ৰশাসনে আৰু আমি যদি খানাপাৰা ফিল্ডলৈ সোমাই আহোঁ তেনেহ'লে সন্মুখভাগতে আৰক্ষী প্ৰশাসনৰ যি পঞ্জীয়ন কক্ষ আছে সেই পঞ্জীয়ন কক্ষত নাম ভৰ্তি কৰি বা নাম পঞ্জীয়ন কৰি তেওঁলোকে সোমাই আহিব লাগিব গতিকে এনেধৰণৰ এক নিৰাপত্তাজনিত ব্যৱস্থা তেওঁলোকে কৰা হৈছে গতিকে পৰিৱেশ দেখুৱাইছোঁ এয়া খুব সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰি আছে আৰু ইয়াতে যিসমূহ লোক আছে সেই লোকসমূহে ইয়াতে বেৰিকেডৰ যিসমূহ ব্যৱস্থা সেই ব্যৱস্থাসমূহ কৰা হৈছে আৰু এটা কথা কওঁ SPG যি স্পেচিয়েল প্ৰটেকশ্যন গাৰ্ড তেওঁলোকে সেই লোকসকল আহি বিষয়াসকল আহি ইয়াতে উপস্থিত হৈছেহি আৰু নিৰাপত্তাজনিত যিসমূহ ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহ চোৱা চিতা কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাক লৈ অসম গমনক লৈ কিন্তু বিজেপি ৰাজ্যিক বিজেপিৰ যিসমূহ তৎপৰতা সেই তৎপৰতাসমূহ আমি দেখিবলৈ পাইছোঁ যুৱ মৰ্চাৰ পৰা বহুকেইটা তেওঁলোকে অনুষ্ঠান ৰাখিছে কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৰহাট তেজপুৰ শোণিতপুৰ বঙাইগাঁও কলিয়াবৰ বা বিভিন্ন স্থানৰ পৰা যিসমূহ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে তেওঁলোকে বাইক ৰেলীৰে প্ৰধানমন্ত্ৰীগৰাকীক আৰম্ভণি তেওঁক সম্ভাষণ জনাব গতিকে সেইসমূহ তেখেতলোকে যিসমূহ যাৱতীয় কাম-কাজ আছে যাৱতীয় সেই কাম-কাজসমূহ তেওঁলোকে কৰি আছে আৰু প্ৰায় মহিলা মৰ্চাৰ পৰা প্ৰায় 1 লাখ চাকি বন্তি তেওঁলোকে জ্বলোৱাৰ কথা কৈছে গতিকে কেইবাটাও কাৰ্যসূচী আছে যিহেতু আৰু বহুকেইটা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীগৰাকীক অসমলৈ সম্ভাষণ জনাব গতিকে এনে কিছুমান কাম আছে বিজেপি ইতিমধ্যে হাতত লৈছে আৰু কাইলৈ যিহেতু বিয়লি ভাগলৈ উপস্থিত হ'ব সন্ধিয়া ভাগলৈ হয়তো যিহেতু কাৰ্যক্ৰমণিকা ইতিমধ্যে প্ৰকাশ কৰা নাই চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তলৈকে কিন্তু যিসমূহ কাৰ্যক্ৰমণিকা প্ৰকাশ পাব হয়তো কাইলৈ সন্ধিয়াৰ ভাগতে আহি উপস্থিত হ'বহি তাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী বেচৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকী আৰু এই স্থানৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তত যিসমূহ হওক তেজপুৰ মেডিকেল কলেজ বা এনেধৰণৰ যিসমূহ মেডিকেল কলেজ নিৰ্মাণ কৰি থকা হৈছে সেই মেডিকেল কলেজসমূহ শিৱসাগৰ মেডিকেল কলেজ এনেধৰণৰ যিসমূহ নতুন প্ৰকল্প হাতত লৈছে সেই প্ৰকল্পসমূহৰ ইয়াৰ পৰাই তেওঁলোকে শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকী আৰু ইয়াৰ পৰাই জনতাক সম্বোধন কৰিব কেৱল অসমেই নহয় অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিব বিজেপিৰ কাৰ্যকৰ্তাসকল আহিব গতিকে প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে সাক্ষাৎ কৰিবৰ কাৰণে আহিব তেখেতৰ ভাষণ শুনিবৰ কাৰণে আহিব গতিকে পৰিৱেশ দেখুৱাইছোঁ এয়া পৰিৱেশ বিশাল ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি থকা হৈছে আৰু যিসমূহ লোক আছে সেই লোকসকলে ইতিমধ্যে কাম-কাজসমূহ কৰি আছে গতিকে খুব সুন্দৰ এটা তেওঁলোকে যাতে এই অনুষ্ঠানসমূহ সুকলমে হৈ যায় তাৰ কাৰণে ৰাজ্যিক বিজেপিয়েও হওক বা অসম চৰকাৰৰ গৃহৰ ৰাজনৈতিক বিভাগে হওক খুব সুন্দৰভাৱে তেওঁলোকে কাম-কাজসমূহ কৰি আছে আৰু আৰক্ষী প্ৰশাসনৰ মই দেখুৱাম কাকলিয়ে দেখুৱাব পিছফালে যিসমূহ আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া আছে শীৰ্ষ বিষয়াসমূহ তেওঁলোকে নিৰাপত্তাজনিত যিসমূহ ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহ যাতে কোনো ধৰণৰ খুঁত নৰয় তাৰ কাৰণে তেখেতলোকে কাম-কাজ কৰি আছে আৰু এই ব্যৱস্থা চাওক বহু লোক যিবোৰ বনোৱা বুলি ক'ব লাগিব তেওঁলোকক লৈ অনা হৈছে আৰু যিসমূহ কাম-কাজ আছে বা প্ৰেক্ষাগৃহৰ পৰা নিৰ্মাণ কৰিয়ে বা বিভিন্ন ধৰণৰ চাফ চিকুণতা সেই সকলো কাম-কাজ এই লোকসকলকেই দিয়া হৈছে তেওঁলোকে কাম-কাজ কৰি আছে ইয়াতে যিসমূহ ছাউণ্ড ছিষ্টেম আছে ছাউণ্ড ছিষ্টেমসমূহ ইয়াতে লগাই থকা হৈছে বা যিসমূহ ইয়াতে চাৰিওফালে বেৰিকেডৰ ব্যৱস্থা বা ৱালৰ ব্যৱস্থা সেই ব্যৱস্থাসমূহ খুব সুন্দৰভাৱে ৰং তুলিকাৰ এনেদৰে খুব সুন্দৰভাৱে নিৰ্মাণ কৰি থকা হৈছে আৰু প্ৰধান
প্ৰধানমন্ত্ৰীগৰাকীক অহাক লৈ সকলোৱে এতিয়া চাৰিওফালে উৎসুকতাৰ অন্ত নাই আৰু কালিৰ দিনটোত যদি আমি চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিভাগৰ লগত আলোচনাত মিলিত হৈছিল আৰু আজিৰ হয়তো আমি যেতিয়া এই বাতৰি সম্প্ৰচাৰ কৰি থকা মুহূৰ্তলৈকে কোনো কাৰ্যসূচী এতিয়ালৈকে প্ৰকাশ হোৱা নাই কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ যি সংবাদমেল সেই সংবাদমেল যোগে তেখেতে সকলোখিনি কথা বিৱৰণ দিব কাৰণ কাইলৈৰ দিনটোত কেনেধৰণে হ'ব বা পথ নিৰ্দেশনাসমূহ কি থাকিব কি কেনেধৰণৰ কাৰ্যসূচী লোৱা হ'ব প্ৰধানমন্ত্ৰীগৰাকীৰ লগত কেনেধৰণে চৰকাৰৰ বৈঠক হ'ব বা কোন বিষয়ববীয়া তেখেতক সাক্ষাৎ কৰিব এনেধৰণৰ যিসমূহ কাম কাজ আছে বা যিসমূহ কাৰ্যসূচী আছে সেই কাৰ্যসমূহ তেওঁলোকে খুব মুখ্যমন্ত্ৰীগৰাকীয়ে যিসমূহ সংবাদমেল যোগে ঘোষণা কৰিব গতিকে আমি খানাপাৰাৰ পৰা পৰিৱেশ দেখুৱাইছোঁ এই খানাপাৰাতে যিহেতু 4 ফেব্ৰুৱাৰী তাৰিখে বিশাল জনসভাত অংশগ্ৰহণ কৰিব যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিব গতিকে ইয়াৰ পৰাই এটা কথা ক'ব পাৰি যে লোকসভা নিৰ্বাচন যিহেতু দিন চমু চাপিছে আৰু হয়তো এই ফেব্ৰুৱাৰী মাহতে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ কথাও আছে গতিকে এই লোকসভা নিৰ্বাচনৰ যি কুচকাৱাজ সেই কুচকাৱাজৰ কথাও ইয়াত আহি পৰিছে গতিকে নিৰ্বাচনৰ প্ৰাক্ষণতে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিছে ইয়াৰ পূৰ্বে ৰাহুল গান্ধী আহিছিল তাৰ পিছতেই বিজেপিৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীক অসমলৈ আমন্ত্ৰণ জনোৱা হ'ল গতিকে এই গোটেই কথাখিনি লোকসভা নিৰ্বাচন কেন্দ্ৰিকো হোৱাৰ সম্ভাৱনা কিন্তু বহু লোকে প্ৰকাশ কৰিছে গতিকে আমি পৰিৱেশ দেখুৱাইছোঁ খানাপাৰাৰ পৰা গতিকে খানাপাৰাটো খুব সুন্দৰভাৱে অসম চৰকাৰৰ ফালৰ পৰা যিসমূহ যাৱতীয় কাম কাজ গ্ৰহণ কৰিব লাগে বা যিসমূহ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰি থকা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত